हाय फ्रेंड्स, गुवाहाटी के गरचुक से एक बहुत ही डरावनी खबर सामने आई है। बेहरबड़ी आउटपोस्ट के एक्टर मृगांक बर्मन को चाकू से हमला करके उनकी जान ली गई है। आप देख सकते हैं, ये है सीसीटीवी फुटेज जहां से ये हमला करने वाला जो आदमी था ये निकल रहा है। और आप आगे देखेंगे मृगांक बर्मन जिसके शरीर पर चारों तरफ खून ही खून है, वो अभी इस बिल्डिंग से निकलते हुए आपको देखेंगे। आप अभी देख सकते हैं यहाँ से मृगांक बर्मन अभी निकले हैं। आप देखिए इनके शरीर पर चारों तरफ खून ही खून है। वो वहाँ मौजूद एक लेडी सिक्योरिटी से बात करना चाह रहे हैं। सामने ये देखिए, ये जो है हमलावर जो हेलमेट पहना हुआ है ये भी निकल के भागता है। दूसरे फुटेज में आप देखेंगे कैसे मृगांक बर्मन लोगों से हेल्प मांग रहे हैं, पर वहाँ पे उनको हेल्प करने के लिए कोई नहीं आ रहा है। ये देखिए खून से लहूलुहान मृगांक बर्मन गरचुक के रास्ते पर लोगों से हेल्प मांगते हुए इधर उधर भटक रहे हैं। मृगांक बर्मन को हमला करने वाला आदमी था जून मोहम्मद अली या राजू अली, जिसने लव ट्रायंगल के चलते इनके ऊपर हमला किया। ये घटना गरचुक के एक बिजनेस कॉम्प्लेक्स के नीचे पार्किंग वाले हिस्से में हुई। दरअसल उस कॉम्प्लेक्स में मौजूद एक होटल में मृगांक बर्मन एक लेडी के साथ 3 घंटे से मौजूद थे। उसकी भनक राजू अली को लगती है और वो उन्हें पकड़ने के लिए उस होटल के नीचे तक आता है। जब वो लेडी और मृगांक बर्मन निकलते हैं तब राजू अली के साथ मृगांक का झड़प होता है और पहले वो कुछ बैम्बो के लकड़ी से उनके ऊपर हमला करता है और बाद में चाकू निकाल के मृगांक को बारंबार उस चाकू से हमला करता है। ये सारा घटना उस लेडी जिसे मृगांक और राजू अली दोनों चाहते हैं उनके सामने हुई। बाद में मृगांक को हॉस्पिटल पहुंचाने में इतनी देरी हुई कि हॉस्पिटल पहुंचते ही डॉक्टर ने उन्हें मृत घोषित कर दिया। इस केस को अच्छे से समझने के लिए अब हम आपको सुनाएंगे मर्डर करने वाला लड़का राजू अली, साथ ही पुलिस और वहां मौजूद लोग इस घटना को लेकर क्या कहते हैं। तो मैं बहुत कष्ट पाइছো নিজৰ কাৰণে মই बहुत दुख লাগিছে। মই কিবা জীৱনত ভবা নাই এনেকুৱা হ'ব বুলি। মোৰ কপাল বেয়া আৰু তাৰো কপাল বেয়া, সেইটো কাৰণে কি নাম তোমাৰ? কি কৰিছিলা? কিয় আনিছে তোমাক? কিয় মাৰিছিলা? কিয় মাৰিছিলা? তুমি কিয় মাৰিছিলা? কিয় মাৰিছিলা? হা হা 2 বছৰ আগৰ পৰা চিনি কেনেকৈ চিনি পোৱা? ভালপো আছিল। আজি কি হৈছিলে? আজি কি হৈছিল? আজি বেলেগ বয়ফ্ৰেণ্ডৰ লগত মানে ফুৰিব গৈছিল। তাৰপিছত মাৰি দিলা? আপোনাৰ কি ৱাইফ হয়? মাৰা কোনো ইচ্ছা নাই দিলে, অত কসমত হৈ গৈছিল। এজন ওলাই আহিছিলে, মানে ওচৰ পাজৰ মানুহে দেখিলে তেনেকুৱা এজন অৱস্থাত মানুহ এজন। তাৰপিছত ইমিডিয়েটলি থানাত যেতিয়া খবৰ দিলে, থানাই গৈ পাই গম পালে যে মানুহজনক আৰু এজন মানুহে চুৰিৰে আঘাত কৰিছে আৰু সেই মানুহটো ইতিমধ্যে পলাইছে। তাৰপিছত সেই মানুহজনৰ লগত আৰু এগৰাকী মানুহো মহিলাও আছিলে, তেওঁৰ লগতো আমি সোধ-পোছ কৰা আৰম্ভ হ'ল। আৰু মানুহজন যিহেতু খুব বেছি ইনজিয়ৰ্ড আছিলে, তেওঁক ইমিডিয়েটলি হস্পিটেললৈ লৈ যোৱা হ'ল। কিন্তু অতি দুখেৰে মানে জনাইছোঁ যে মানুহজন তেতিয়াই মৃত্যু হ'ল মানুহজনৰ। কিন্তু তাৰপিছত আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত হোটেলত গৈ কেমেৰাও চোৱা হ'ল। তাৰপিছত আৰু ওচৰে পাজৰে উইটনেছ যিমান আছে তেওঁলোকো সোধ-পোছ কৰা হ'ল আৰু গম পালোঁ আমি ইমিডিয়েটলি যে যোনজন মানুহে কামটো কৰিছে তেওঁ জান মোহাম্মদ আলী এলিয়াছ ৰাজু আলী বুলি মানুহ এজনে কামটো কৰিছে। আৰু যোনজন মানুহ ঢুকালে তেওঁৰ নামটো হৈছে মৃগাংক বৰ্মন। তেখেত জাপৰকুছি নলবাৰীৰ বাসিন্দা। আৰু তেওঁলোকৰ মাজত এটা পাৰ্চনেল কাৰণত এটা মানে সংঘাত চলি আছিলে কিছুদিন ধৰি। আৰু সেই সময় মানে এই মৃগাংক বৰ্মন আৰু তেওঁৰ লগত যোনগৰাকী মহিলা আছিলে তেওঁলোক সেই হোটেলখনত থকা বুলি গম পায় এই ৰাজু আলীয়ে এই হোটেলখনত আহিছিলে। আৰু প্ৰি প্লেন এটেক এটাই আছিলে। তেওঁ মানুহ 2জনক তললৈ মাতি আনিছিলে আৰু তেতিয়াই চুৰিৰে আঘাত কৰিলে আৰু বাঁহেৰে খুব বেছিকৈ মাৰপিট কৰিলে আৰু যাৰ ফলত মানুহজনৰ মৃত্যু হ'ল। আৰু যোনজন একিউজ ৰাজু আলী ইয়াৰ পৰা পলায়ন কৰিলে। ইমিডিয়েটলি আমাৰ গৰচুক থানাৰ টীম, আমাৰ OC বিক্ৰম বসুমতাৰীয়ে নিজৰ টীমক লৈ পেলাই ইমিডিয়েটলি ইনভেষ্টিগেশ্যন আৰম্ভ কৰিলে। আৰু আমাৰ কাৰণে এটা খুব সফলতা যে আমি খুব কম সময়ৰ ভিতৰতে অলমষ্ট 3 ঘণ্টাৰ ভিতৰতে গোটেই কেছটো ক্ৰেক হ'ল। 2টা বজাত ৰিপৰ্ট হৈছিলে, 5টা বজাত আমাৰ আসামী আমাৰ হাতত আছিলে। ৰাজু আলীক ধৰা পৰা হ'ল। ৰাজু আলীয়ে যোনখন বাইকেৰে পলাই গৈছিলে সেইখনো আমি চিজ কৰিলোঁ। আৰু যোনকেইটা ৱেপন ইউজ কৰিছিলে, যোনখন চুৰিৰে আঘাত কৰিছিলে আৰু যোনটো বাঁহৰ বেটেৰে মাৰপিট কৰিছিলে, সেই গোটেইখিনি বস্তু আমি চিজ কৰিলোঁ।
আৰু গোটেই কেছটো আমাৰ কাৰণে বহুত ভাল মানে কাৰণ এভিডেন্সখিনি যথেষ্ট ভাল আমি এভিডেন্স পাইছোঁ CCTV ফুটেজ আছে বাকী টেকনিকেল ইনপুটছ কিছুমান আছে আৰু আমাৰ যিহেতু কেছটো কমপ্লিটলি ছল্ভেই হৈছে আৰু আমি খুব কম সময়ৰ ভিতৰতে চাৰ্জশ্বিটো কৰিম আৰু আমি আশা কৰিছোঁ যাতে এই কেছটো আমাৰ আল্টিমেটলি কোৰ্টতো আমাৰ কেছটো কনভিকশ্যন হ'ব মৃগাংক বৰ্মন আমি জানা মতে তেওঁ অলপ মাজে সময় মডেলিঙো কৰিছিলে আৰু কিছুমান চিৰিয়েলতো তেওঁ মানে এক্টিং কৰা বুলি আমি জানিব পাৰিছোঁ যোৱাকালি যিগৰাকী মহিলাৰ কথা কোৱা হৈছে এই মহিলাগৰাকী বিশ্ব উপাধি তেওঁ সেই ঘটনাৰ ওচৰতে আমি পাইছিলোঁ আৰু তেওঁ গোটেই ঘটনাটো নিজ চকুৰে দেখিছে তেওঁৰ চকুৰ আগতে হৈছে আৰু তেওঁৰ পৰা আমি যথেষ্টখিনি সহায় পাইছোঁ এই মানুহজন একিউজজন আইডেণ্টিফাই কৰিবলৈ আৰু ধৰিবলৈ আৰু তেওঁৰ ধৰাৰ আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ বা তেওঁৰ যোনটো মানে সাক্ষীটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হ'ব তো সেইখিনিয়ে তেওঁৰ পৰা আমি যথেষ্টখিনি কপৰেশ্যন মহিলাগৰাকীৰ অৰিজিনেল ৰূপ আছে তেখেতৰ অৰিজিনেল ঘৰ কামৰূপ জিলাত বংকৰ চাইডে ঘৰটো আছে বুলি আমি গম পাইছোঁ সেইটো আমি এতিয়াও মানে আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ তেওঁ ভালকৈ কথাখিনি এতিয়াও ডিটেইলত পোৱা নাই কাম বা কৈছিল মহিলাগৰাকী তেখেত যিহেতু আমাৰ উইটনেছ হয় আমি বৰ বেছি ডিটেইলছ এতিয়া দিব বিচৰা নাই তেওঁ আমাৰ বহুত প্ৰাইম উইটনেছ হয় ডিটেইলছটো আমি এতিয়া দিব ৰাজুৱালীয়ে কি কৰিছিল ৰাজু আলীয়ে মানে এনেধৰণৰ কামতে বিভিন্ন মানে মিস্ত্ৰী হয় বুলি আমি গম পাওঁ ইফালে ইফালে ঘূৰি থাকে গুৱাহাটীত কৰে কেতিয়াবা কামৰূপত কৰে কিন্তু কি সংক্ৰান্তে কি ডিটেইলছত একজেক্টলি সেইকেইজনৰ তিনিওজনৰে চিনাকি এটা হ'ল আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰি আছোঁ কি কাৰণত গোটেই ঘটনাটো হোৱা বুলি আপোনালোকৰ এইটো 100% পাৰ্চনেল ৰিজন আৰু আমি যোনটো দেখিছোঁ এটা প্ৰেমৰ সম্পৰ্ক আছিলে মানে যোনজন মহিলাগৰাকী আৰু যোনজন মৃত্যু হ'ল আৰু তাৰ লগতে ৰাজু আলীও তেনেকৈ অলপ লাভ ট্ৰায়েংগল টাইপ এটা ঘটনা থকা আমাৰ সন্দেহ এটা আছে যোনটো আমি ফাৰ্ডাৰ ভেৰিফাই কৰাই আছোঁ মহিলাগৰাকীৰ মানে যিকোনো ঘৰৰ পৰিয়ালে আপোনালোক যোগাযোগ কৰিছে নেকি এতিয়ালৈকে কৰা নাই মহিলাগৰাকী এইটো মানে মহিলাগৰাকী যোনটো কৈছোঁৱেই আমি বৰ বেছি ডিটেইলছ দিব খোজা নাই কাৰণ আমাৰ প্ৰাইম উইটনেছ তেখেতেই হয় আৰু তেওঁ আমাক যথেষ্ট সহযোগো কৰিছে আৰু ইন ফিউচাৰ যেতিয়া আৰু পাৰ্চনেল কথা যিহেতু মহিলাগৰাকী তো আমি তেওঁৰ নিজৰ ইচ্ছা তেওঁ কিমানখিনি কথা পাব্লিকৰ মুখত আনিব খুজিছে ৰাজু আলী আৰু মৃগাংক বৰ্মনৰ যি প্ৰেমৰ সম্পৰ্ক কিমান দিনৰ প্ৰেমৰ সম্পৰ্ক কিবা মানে ৰাজু আলী আৰু মহিলাগৰাকী আৰু মৃগাংক বৰ্মন সেই তেওঁলোকৰ মাজত এটা প্ৰেমৰ সম্পৰ্ক আছিলে তো সেইটো প্ৰায় মানে 4-5 মাহমান ধৰি আছিলে সম্পৰ্ক এটা মানে এজনৰ লগত অলপ আগতে আছিলে এজনৰ লগত অলপ কেইদিনমান নতুনকৈ হ'ল তো সেইটোৰ বেচিছতে গোটেই ঘটনাটো হ'ল यही वो गर्जुक का हाई सिटी नामक बिजनेस कॉम्प्लेक्स है जहाँ पे ये घटना घटी है बस वो ऊपर से कुंज लगा हुआ आया था नीचे में वो मेरे पीछे कुछ बात कर रहा था तो मुझे पता नहीं वो क्या बोल रहा है मुझे तो असमिया पता नहीं था तो इसलिए मैंने बोला भैया आप क्या बोल रहे हो मुझे कुछ समझ भी नहीं आ रहा है मुझे तो हिंदी मालूम है असमिया मालूम नहीं है ऐसे बोल के मैं गेट तक गया था और गेट से उस लड़का को देखे ये लड़का आया मैंने भी ऐसे बोला भैया आ जाओ ये कुछ बोल रहा है देखो ऐसे बोला था तो उसके पीछे वो दोनों चला गया इस तरह निकला था यहाँ से भी मुझे भी मैं नाजानो मैं बहुत देर पिछत अহাৰ পিছত দেখিলোঁ যে চবে ক'লে মাৰ্ডাৰ হৈছে মই লোকত কি গৈ চালোঁ ল'ৰাটো সেই তাত ল'ৰা এটা পৰি আছে হেৰিত গোটেই ব্লাড হৈ আছে চাৰিওফালে তাই আহিলোঁ আহি ইয়াত চিকিউৰিটি সুধিলোঁ চিকিউৰিটি কৈছে হাম বি ৱাশৰুম গিয়া থা হাম দেখা নাই তাৰপিছত গৈ চালোঁ গোটেই চাৰিওফালে ব্লাড পিছত সোধা পোছা কৰিলোঁ যে এটা ল'ৰাক এটাই হেৰি চুৰি হেৰি কৰিছে মাৰিছে গৈ চালোঁ তাতে চুৰি টুকুৰা এটা পৰি আছে তাৰপিছত কি হৈছে প্ৰপাৰ গম নাপাওঁ পিছত মানুহখিনি গোটেইখিনি হেৰি কৰিলোঁ সোধাৰ পিছত গম পালোঁ যে ছোৱালীজনী হোটেলত আহিছিলে ল'ৰা এটা ছোৱালীজনী হোটেলত আহিছিলে তাৰপৰা সেই ঘটনাটো ইয়াতে গোটেই ঘটনাটো কি হৈছে ভালকৈ ময়ো গম নাপাওঁ সেইটো নাজানো এনেই মানে এটা মোৰো ইয়াত অফিচ এটা আছে মই ইয়াৰ পৰা অফিচৰ পৰা ওলাই যাওঁতে মোৰ স্কুটিৰ ওপৰত এজন ল'ৰা বহি আছিলে সন্দেহ হৈছে সেই ল'ৰাজনে নেকি কিন্তু ক'ব নোৱাৰোঁ নাজানো মানে আননন পাৰ্চন সিহঁতে আহিছে ইয়াত যিখিনি সময়ত মই আহি পাইছোঁ তেতিয়া মানুহখিনি গোটেই ভিৰ চবৰে মানে এটা আতংক মই হেৰি আৰু যে চাৰিফালে একদম গোটেইখিনি ব্লাডে চাৰিফালে একদম হেৰি হৈ আছেতো মানুহখিনি মানে সেইটো কাৰণে অলপ আতংকিত হৈছিলে ভয় খাইছে যথেষ্টখিনি মানুহ পুলিচ আহিছিলে প্ৰেমৰ কাহিনী বুলি অনুমান মানে যিহেতুকে ছোৱালীজনী আছিলে